বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অসম অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে ভাৰতৰ এনে এটা ৰাজ্যৰ বিষয়ে জনাম বন্ধুসকল, যি সময়ত অসমত অংগনবাড়ী কৰ্মী সহায়িকাসকলে আন্দোলন কান্দোন হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই সময়ত এই ৰাজ্যখনৰ দৰমহা পুনৰ বৃদ্ধি কৰা হৈছে। ক'ত বৃদ্ধি কৰা হৈছে, কিমান বৃদ্ধি কৰা হৈছে, এই ক্ষেত্ৰত অসম চৰকাৰৰ কিয় ইমান নিলিপ্ততা, এই সংক্ৰান্তত আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। প্ৰথমতে আপোনালোকক জনাই ল'ম যে কোন ৰাজ্যত বৰ্তমান দৰমহা বৃদ্ধি পাইছে আৰু কিমান বৃদ্ধি পাইছে অংগনবাড়ী কৰ্মী সহায়িকাৰ। ইয়াতে চাওক, উৰিষ্যাত বৃদ্ধি পালে অংগনবাড়ী শ্ৰমিকৰ পাৰিতোষিক। খবৰ অনুসৰি চৰকাৰে অংগনবাড়ী শ্ৰমিকৰ মাহিলী পাৰিশ্ৰমিক ৭,৫০০ টকাৰ পৰা ১০,০০০ টকা আৰু মিনি অংগনবাড়ী শ্ৰমিকৰ মাহিলী মাননি ৫,৩৭৫ টকাৰ পৰা ৭,২৫০ টকালৈ বৃদ্ধি কৰিছে। তদুপৰি এতিয়া অংগনবাড়ী সহায়কসকলে ৩,৭৫০ টকাৰ পৰিৱৰ্তে ৫,০০০ টকাৰ মাহিলী পাৰিশ্ৰমিক লাভ কৰিব। উৰিষ্যাত বৃহস্পতিবাৰে উৰিষ্যা চৰকাৰে ৰাজ্যখনৰ অংগনবাড়ী আৰু মিনি অংগনবাড়ী কেন্দ্ৰৰ শ্ৰমিকৰ মাহেকীয়া পাৰিতোষিক বৃদ্ধিৰ কথা ঘোষণা কৰে। খবৰ অনুসৰি চৰকাৰে অংগনবাড়ী শ্ৰমিকৰ মাহিলী পাৰিশ্ৰমিক ৭,৫০০ টকাৰ পৰা ১০,০০০ টকা আৰু মিনি অংগনবাড়ী শ্ৰমিকৰ মাহিলী মাননি ৫,৩৭৫ টকাৰ পৰা ৭,২৫০ টকালৈ বৃদ্ধি কৰিছে। তদুপৰি এতিয়া অংগনবাড়ী সহায়কসকলে ৩,৭৫০ টকাৰ পৰিৱৰ্তে ৫,০০০ টকাৰ মাহিলী পাৰিশ্ৰমিক লাভ কৰিব। ২০২৩ চনৰ ১ অক্টোবৰৰ পৰা পূৰ্ব দৃষ্টিৰে কাৰ্যকৰী হ'ব এই বৃদ্ধি। এই বৃদ্ধিৰ বাবে চৰকাৰে বছৰি ৩৫০ কোটি টকাৰ আৰ্থিক বোজা বহন কৰিব। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱা সংশোধিত পাৰিতোষিক নিয়মীয়াকৈ উপলব্ধ হোৱাৰ বিপৰীতে ২০২৩ চনৰ অক্টোবৰৰ পৰা ২০২৪ চনৰ জানুৱাৰীলৈকে ৪ মাহৰ বকেয়া ধন ৫ মাৰ্চৰ পৰা ১০ মাৰ্চৰ ভিতৰত তেওঁলোকৰ একাউণ্টত জমা কৰা হ'ব। উৰিষ্যা চৰকাৰে এক্সিট নীতি অনুসৰি এই শ্ৰমিকসকলৰ বাবে পেঞ্চন আৰু সামাজিক সুৰক্ষাৰ সাহায্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে। এক্সিট পলিচিৰ অধীনত অংগনবাড়ী শ্ৰমিকসকলে লাভ কৰা প্ৰৰোচনামূলক সাহায্য ৪০,০০০ টকাৰ পৰা ১,০০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে, যিটো ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব ২০,০০০ টকাৰ পৰিৱৰ্তে। দুৰ্ঘটনাত মৃত্যু হ'লে অংগনবাড়ী শ্ৰমিকসকলে ২,০০,০০০ টকাৰ কভাৰেজ লাভ কৰিব আৰু দুৰ্ঘটনাত অক্ষমতাৰ ক্ষেত্ৰত তেওঁলোকে ১,০০,০০০ টকা লাভ কৰিব। তো বন্ধুসকল, দেখিব পাইছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিছে উৰিষ্যা গভৰ্ণমেণ্টে, বিভিন্ন সা সুবিধা তেখেতসকলক প্ৰদান কৰিছে। বন্ধুসকল, তেখেতসকলে অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰে আন্দোলন কৰিব লগা হৈছিল আৰু আন্দোলনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে উৰিষ্যা গভৰ্ণমেণ্টে তেওঁলোকৰ দাবীসমূহ কিন্তু মানি লৈছে আৰু তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিছে। তো বন্ধুসকল, এই ক্ষেত্ৰত অসম চৰকাৰে কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আন্দোলনৰ প্ৰতি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই, বা অসমৰ এই বিভাগীয় মন্ত্ৰীয়ে কিন্তু ২ বছৰলৈ অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি নকৰাৰ ইংগিত বহন কৰিছে। তো বন্ধুসকল, যাৰ কাৰণে অংগনবাড়ী কৰ্মী সহায়িকাসকলে ধাৰাবাহিক আন্দোলন কৰিব লগা হৈছে। এই ক্ষেত্ৰত অসমৰ অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে আপোনাৰ কি অভিমত, ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।